যেহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে কি কংগ্ৰেছ কি বিজেপি কি এজেপি প্ৰতিটো দলে এতিয়া কিন্তু তুংগত হৈ উঠিছে আৰু মোৰ সৈতে আজি কিছু কংগ্ৰেছ কৰ্মী আছে কংগ্ৰেছ নেতা আছে কাৰণ আমি দেখিছোঁ যে গহপুৰত বিজেপিও তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী যুঁজখন মই পোনে অকণ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গহপুৰত কংগ্ৰেছ কি বিজেপি সকলো দলে নিজৰ নিজৰ তৎপৰতা অৱলম্বন কৰিছে আপোনালোকৰ কংগ্ৰেছৰ ফালৰ পৰা কেনেদৰে প্ৰস্তুতি কৰিছে আমিও একেধৰণে কৰিছোঁ সম্পূৰ্ণ আমাৰ প্ৰতিটো মণ্ডলৰ প্ৰতিটো ৱাৰ্ডত আমাৰ কেণ্ডিডেট দিয়াৰ চেষ্টা কৰা হৈছে ইতিমধ্যে আমাৰ চাৰিওটা জেডপিচি কেণ্ডিডেটে নমিনেশ্যন দাখিল কৰিলেই সকলো এপি মেম্বাৰ আমাৰ দাখিল কৰিছে আৰু চৰকাৰৰ ইমানবোৰ স্কিম আছে ইমানবোৰ লোভনীয় তেওঁলোকে লোভ দিছে ৰাইজক অৰুণোদয় কওক কিবা বিভিন্ন ধৰণৰ টকা পইচাৰ কথা কওক কিন্তু সেই লোভবোৰ আওকাণ কৰি বহুতো ৰাইজে ওলাই আহিছে আৰু কংগ্ৰেছক ছাপোৰ্ট দিছে আৰু সকলোতে কেণ্ডিডেট দিব পৰাটোৱে আমাৰ সাৰ্থকতা বুলি ভাবিছোঁ গহপুৰত সকলোতে আপোনালোকে কেণ্ডিডেট হয় সকলোতে কেণ্ডিডেট তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটি কেনেকুৱা আমি বিজেপিয়েতো বহু আঁচনি দিছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলে তেওঁলোকে আঁচনি লাভ কৰিছে অৰুণোদয় হওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহই হওক গতিকে কেনেকুৱা আপোনালোকৰ ভেটি চাওক আমি যি বুজোঁ এই আঁচনি আৰু ভোটৰ লগত কোনো সম্পৰ্ক নাই আমাৰ ভোটাৰসকলে সম্পূৰ্ণ জানে কাক ভোট দিব লাগে আঁচনিৰ টকা ক'ৰ পৰা আহিছে কিমান ধাৰ লৈ পেলাই কাক কেনেকৈ পইচা দিছে সকলো ভোটাৰ আজিকালি সচকিত সকলোৱে জানে গতিকে আঁচনিৰ লগত যে ভোটাৰে তেওঁলোকৰ সিদ্ধান্ত ল'ব তাৰ কোনো গেৰেণ্টি নাই আৰু এই আঁচনিবোৰতো বন্ধ নহয় কাইলৈ কংগ্ৰেছ চৰকাৰ আহিলে আমিও বিভিন্ন ধৰণৰ আঁচনি দিম গতিকে ভোটাৰে কেতিয়াও আঁচনি লৈ তেওঁলোকৰ সিদ্ধান্ত নলয় আৰু আমি 100% চিয়'ৰ এইবাৰ আমাৰ পঞ্চায়ত ইলেকশ্যনত আৰু ইয়াৰ পিছত আমাৰ যি বিধানসভাৰ ইলেকশ্যন আহিব 26ত তাত ভোটাৰসকলে বুজি পাব যে এই কৰাপ্ট চৰকাৰটোৱে তেওঁলোকৰ ভৱিষ্যত তেওঁলোকৰ নিৰ্ধাৰণ কৰিব নোৱাৰে আৰু তেওঁলোকক এটা নিকা চৰকাৰ লাগে সেইটো কংগ্ৰেছে দিব মুঠৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ বাবে যুঁজিবলৈ আপোনালোক সাজু সম্পূৰ্ণ সাজু ধন্যবাদ আৰু আছে অকণমান আপোনাৰ পৰা চমুকৈ কেনেকুৱা তৃণমূল পৰ্যায়লৈ আপোনালোক গৈছে কি দেখিছে ছবিখন না তৃণমূল পৰ্যায়ত মানে ভোটাৰসকলে মানে বিৰাট তিক্ততা মানে লোভী আছে তেখেতসকলে মানে বন্দী কৰি ৰখালি ৰাখিছে তেখেতসকলক বিভিন্ন পলবন্দী তেখেতসকলে এতিয়া মানে কৈছে যে আমি 26ৰ কাৰণে আমি সম্পূৰ্ণ সাজু আছোঁ পঞ্চায়ত নিৰ্বাচনত আপোনালোক সকলোতে আপোনালোকে প্ৰতিনিধি দিয়ক আমি কেনেকৈ ধৰণে আপোনাক সহায় কৰিব পাৰোঁ যে মানে আমি কেনেকৈ আমাৰ আপোনালোক কেনেকৈ জয় কৰিব পাৰোঁ সেইখিনি তেখেতসকলে মানে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গহপুৰত মানে সাংঘাতিককৈ এটা মানে যোৱা উঠিব এটা কংগ্ৰেছৰ মানে পঞ্চায়ত নিৰ্বাচনৰ পৰাই নিশ্চয় আৰু এনেদৰে এতিয়া কংগ্ৰেছেও কঁকালত টঙালি বান্ধিছে প্ৰতিটো পঞ্চায়তে গৈছে তৃণমূল পৰ্যায়ৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ লগত কথা পাতিছে আৰু এনেদৰে কংগ্ৰেছ কিন্তু গহপুৰত পিছ পৰি থকা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ